ঘৰত বহি আপোনাৰ বাইক বা গাড়ী আৰচিখন কেনেকৈ ট্ৰান্সফাৰ কৰিব বিক্ৰেতাৰ পৰা কিনোতা নামলৈ কেনেকৈ আনিব বাইক বা গাড়ী আৰচিখন জানি লোৱা আহক প্ৰথমে ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰি পেলাই আপুনি এইটো ৱেবছাইটত আহিব পাৰিব ইয়াৰ উপৰি আপুনি গুগলত ডাইৰেক্ট mynacomputers.in বুলি চাৰ্চ কৰি পেলাই এইটো ৱেবছাইটত আহিব পাৰিব অহাৰ পিছত আপুনি তললৈ স্ক্ৰল কৰি আহিব তললৈ স্ক্ৰল কৰি আহিলে দুটা অপচন পাব আপোনালোকে মই দেখুৱাই দিছোঁ অপচন কেইটা হৈছে প্ৰথম যেটো অপচন আছে এইটো হৈছে আৰচি ট্ৰান্সফাৰ 4 হুইলাৰ অৰ্থাৎ 4চকীয়া বাহনৰ কাৰণে এইটো প্ৰযোজ্য আৰু সেকেন্ড যে অপচন আছে এইটো দুচকীয়া বাহনৰ কাৰণে বাইক বা স্কুটিৰ কাৰণে আপুনি এইটো অপচনত যাব মই এইটো অপচনত ক্লিক কৰিছো ক্লিক কৰাৰ পাছত আপুনি কেইটামান ডকুমেন্ট আপলোড কৰিব লাগিব তললৈ চাই লওঁ কি কি লাগিব আপুনি আৰচি অৰিজিনেল কপিটো স্ক্যান কৰি পেলাই আপলোড কৰিব লাগিব আধাৰ কাৰ্ড দুজনৰে আপলোড কৰিব লাগিব কিন্তু তাৰ বিক্ৰেতা দুজনৰে আধাৰ কাৰ্ড লাগিব ইনস্যুৰেন্স ভ্যালিড হ'ব লাগিব ভ্যালিড ইনস্যুৰেন্স আপলোড কৰি দিব পিওসি খন আপলোড কৰি দিব আৰু পলিচৰ খন আপলোড কৰি দিব এই গোটেইকেইটা ডকুমেন্টস আপলোড কৰি দিব আৰু যদিহে আপুনি বেলেগ ষ্টেটৰ পৰা এপ্লাই কৰিছে বেলেগ ষ্টেটত বেচিছে আপোনাৰ গাড়ীখন তেতিয়া হলে এনওসি প্ৰয়োজন এনওসি খন ইয়াত আপলোড কৰি দিব কিন্তু তাৰ বিক্ৰেতা দুজনৰে আধাৰ কাৰ্ডত কিন্তু মোবাইল নম্বৰ লিংক থাকিবই লাগিব তেতিয়াহে ওটিপি যাব তাৰপিছত ড্ৰেগ এণ্ড ড্ৰপ ফাইলছ হিয়াৰ আৰু ব্ৰাউজ ফাইলত ক্লিক কৰি পেলাই আপুনি গোটেইকেইটা ডকুমেন্টস জেপিজি বা পিডিএফত আপলোড কৰি দিব মই আপোনাক দেখুৱাবৰ কাৰণে ইয়াত যিকোনো এটা পিডিএফ ইয়াত আপলোড কৰি দেখুৱাই দিছো তাৰপিছত পিডিএফটো আপলোড কৰাৰ পিছত আপুনি এড টু কাৰ্ডত ক্লিক কৰি পেলাই নেক্সট ষ্টেপলৈ যাব পাৰিব ইয়াৰ উপৰি আপুনি বাই ভিয়া হোৱাটছএপত ক্লিক কৰি পেলাই আমাৰ লগত ডাইৰেক্ট হোৱাটছএপ যোগে কন্টেক্ট কৰিব পাৰিব এড টু কাৰ্ড কৰিছো এড টু কাৰ্ড কৰাৰ পাছত ভিউ কাৰ্ড এটা অপচন আহি গৈছে ইয়াত চাওক এই ভিউ কাৰ্ডত ক্লিক কৰিব ভিউ কাৰ্ডত ক্লিক কৰাৰ পাছত তললৈ আহিব আহি পেলাই চাওক শিপিংত ফ্ৰী শিপিং আৰু ফাষ্ট শিপিং দুটা অপচন আছে যেহেতু একো ট্ৰান্সফাৰ কেৱল ইয়াত শিপিংৰ দৰ প্ৰয়োজন নাই গতিকে ফ্ৰী শিপিংত ৰাখিবলৈ দিব দি পেলাই প্ৰসেস টু চেকআউটত ক্লিক কৰিব প্ৰসেস টু চেকআউটত ক্লিক কৰাৰ পাছত আপুনি বিলিং ডিটেইলছ দিব লাগিব আপোনাৰ নামটো আপোনাৰ লাষ্ট নেম অৰ্থাৎ উপাধিটো আপোনাৰ সম্পূৰ্ণ ঠিকনাটো ইয়াত দিব টাউন চিটি বা ডিস্ট্ৰিক্টৰ নামটো ইয়াত দিব ষ্টেটখন বাই ডিফল্ট আসাম হৈ থাকে আপুনি যদি বেলেগ ষ্টেটত বেচিছে বা বেলেগ ষ্টেটৰ পৰা এপ্লাই কৰিছে তেতিয়া হলে ষ্টেটখনৰ নামটো ইয়াৰ পৰা সলাই দিব পিন কোডটো ইয়াত দিব ফোন নম্বৰটো সঠিকভাৱে ইয়াত দিব যেটো নম্বৰত আমি আপোনাক কল কৰিম ওটিপি কাৰণে কিন্তু তাৰ বিক্ৰেতা দুইজনৰে মোবাইলত কিন্তু ওটিপি যাব মন কৰিব নম্বৰকেইটা আমাক সঠিকভাৱে প্ৰভাইড কৰি দিব দুইটা নম্বৰ ইমেইল এড্ৰেছ এটা ইয়াত দিব দি পেলাই আপুনি পে নাও ক্লিক কৰিব পে নাও ক্লিক কৰি পেলাই কৰাৰ লগে লগে পেমেন্ট পেজটো খোল খাব পেমেন্ট পেজটোত আপুনি পেমেন্টটো কৰি দিব পেমেন্ট সাকসেসফুল হোৱাৰ পাছত আপুনি যিকেইটা ডকুমেন্টস আপলোড কৰিছে ডকুমেন্টস কিটা আমাৰ ওচৰলৈ আহি যাব আমি আপোনাক কল কৰি পেলাই ওটিপি লৈ পেলাই আপোনাৰ বাবে এইটো এপ্লাই কৰি দিম আৰু 10-12 দিনৰ ভিতৰতে ট্ৰান্সফাৰটো হৈ যায় আমি এপ্লাই কৰি দিলে অনলাইন যোগে ইয়াৰ উপৰি আপুনি এটো পৰ্টেলত বিভিন্ন ধৰণৰ কাম কৰিব পাৰিব প্ৰথম যেটো অপচন আছে ইয়াত চাওক পান কাৰ্ড ইয়াত আপুনি নতুন পান কাৰ্ড বনাব পাৰিব পান কাৰ্ড কাৰেকচন কৰিব পাৰিব মাইনৰ পান কাৰ্ড অৰ্থাৎ সৰু ল'ৰা-ছোৱালী পান কাৰ্ড বনাব পাৰিব ফটো অপচনত গৈ পেলাই আপুনি আপোনাৰ ফটোসমূহ প্ৰিন্ট কৰি পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব ফটোসমূহ ফ্ৰেমত আৰু উইদাউট ফ্ৰেম দুইটা অপচন अवेलेबल আছে আমাৰ ওচৰত পিপিসি কাৰ্ডত আপুনি গৈ পেলাই আপোনাৰ পিপিসি কাৰ্ডসমূহ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পান কাৰ্ড আয়ুষ্মান কাৰ্ড সকলোসমূহ কাৰ্ড প্ৰিন্ট কৰি পেলাই আপুনি ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব পিপিসি কাৰ্ড যোগে সাৰ্টিফিকেট এপ্লাই অপচনত আপুনি গৈ পেলাই আপোনাৰ সাৰ্টিফিকেটসমূহ এপ্লাই কৰিব পাৰিব অসম চৰকাৰ যিবিলাক সাৰ্টিফিকেট আছে কাষ্ট সাৰ্টিফিকেট বাৰ্থ সাৰ্টিফিকেট ডেথ সাৰ্টিফিকেট ইনকাম সাৰ্টিফিকেট এনচিএল সাৰ্টিফিকেট সকলোসমূহ সাৰ্টিফিকেট ইয়াৰ পৰা এপ্লাই হৈ যায় পিডিএফ প্ৰিন্টত আপুনি গৈ পেলাই আপোনাৰ পিডিএফসমূহ ফাইলসমূহ প্ৰিন্ট কৰি পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব ফ্লেক্স বা বেনাৰসমূহ বনাই পেলাই এইটো অপচনত গৈ পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব ইয়াৰ উপৰি আপোনাৰ দ্বিতীয় অফিচৰ লগত ৰিলেটেড যদি বেলেগ কিবা কাম থাকে গাড়ীৰ ইনস্যুৰেন্স কৰা আপোনাৰ লাইসেন্স নতুনকৈ বনোৱা লাইসেন্স ৰিনিউ কৰা আৰচি যদি কিবা কাম থাকে গোটেইসমূহ কাম আমি আপোনাক ইয়াৰ পৰা কৰি দিম সেইসমূহ কামৰ বাবে আপুনি আমাৰ লগত ডাইৰেক্ট হোৱাটছআপ যোগে কন্টেক্ট কৰিব আমাৰ হোৱাটছআপ নম্বৰটো স্ক্ৰীনত দিয়া আছে তথাপিও মই পুনৰবাৰ কৈ দিছো 9707270364 এইটো আমাৰ হোৱাটছআপ নম্বৰ মন কৰিব কেৱল খালি অফিচ টাইমত আমাৰ লগত কন্টেক্ট কৰিব